কৃষ্ণ জয় গুৰু শংকৰ। অসমীয়া নৱবৰ্ষৰ আজি প্ৰথম দিনটোতে সমস্ত অসমবাসীৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। সমস্ত বাপ বান্ধৱ, আই মাতৃ, যুৱক যুৱতী প্ৰমুখ্যে শিশু সমস্তক নতুন বছৰৰ শুভেচ্ছা, লগতে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। প্ৰভু ভগৱন্তই আপোনাসৱক কৃপা কৰক। ধৰ্মৰ লগত সমানে সমানে কৰ্মক্ষেত্ৰত যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰে। গীতাত সঞ্জয় ধৃতৰাষ্ট্ৰক শেষত ক'লে যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয়ৰূপতি ধ্ৰুৱ নীতি মতিৰ মম। য'ত ভগৱান কৃষ্ণ থাকিব, য'ত অৰ্জুনৰ দৰে ধনুৰ্ধৰ থাকিব, কৰ্তব্যপৰায়ণ, আৰু তাতেই শ্ৰী বিজয় বিভূতি সমস্তখিনি তেওঁৰ পক্ষত থাকিব। সেয়ে ধৰ্মৰ লগে লগে আমি সকলোকে নিজৰ নিজৰ কৰ্তব্য, নিজৰ নিজৰ কৰ্মক্ষেত্ৰত দৃঢ়তাৰে যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে প্ৰভু ভগৱন্তই কৃপা কৰক। অৰ্জুনক আৰু কৈছে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ মই অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোকত প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যা। সেয়ে আমিও প্ৰভু ভগৱন্তৰ বাণীৰে সকলোৰে শ্ৰীচৰণত সেৱা জনাইছোঁ। ধৰ্ম আৰু কৰ্ম দুয়োটা সমানভাৱে, বিশেষভাৱে কৰ্মক্ষেত্ৰত যাতে ধৰ্মৰ প্ৰয়োগ হয়, সত্য শুদ্ধতাৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, এখন সুন্দৰ সমাজ, ভেদভাৱবিহীন এখন সমাজ গুৰুজনাই যেনেকৈ বিচাৰিছিল তেনেকৈ যাতে এদিন প্ৰতিষ্ঠিত কৰিব পৰা যায়, তাৰ বাবে আমি সকলোৱে মাৰ বান্ধি থিয় হৈ ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলোৰে ওচৰত এটাই সেৱা অনুৰোধ, আহক আমি সকলো মিলি মাৰ বান্ধি থিয় হৈ গুৰুজনাই বিচৰা ধৰণে এখন সুন্দৰ সমাজ যাতে গঢ় দিব পাৰোঁ। কৃষ্ণ জয় গুৰু শংকৰ।